ক'ৰবাত লিখিছে নাই সেইটো নহ'ব, জপ তপ তীৰ্থ কৰা। ক'ৰবাত কৈছে সেইটোতো নাপাবা, তোমালোকে বলি দিয়া। ক'ৰবাত কৈছে সেইটোতো নোপোৱা, তুমি সন্ন্যাস ব্ৰত ধাৰণ কৰি পেলাই জংঘলৰ মাজত গৈ পৰ্বতৰ ওপৰত গৈ ধ্যান ধাৰণাত লাগা। কোনোখন গ্ৰন্থৰ লগত কোনোখন গ্ৰন্থৰ মিল নাই। আৰু সেইকাৰণে মই কোনো মানুহক আজিলৈকে নিন্দা কৰা নাই। যোনে যি নকৰক কিয়, যাৰ হাতত যোনখন গ্ৰন্থ পৰিছে তেওঁলোকে সেইমতে চলি আছে। আপুনি মই নিন্দা কৰিবলগীয়া কোনো যুক্তি নাই, অধিকাৰ নাই। কাৰণ যাৰ হাতত যিখন গ্ৰন্থ পৰিছে, আপোনালোকে জানে নিশ্চয় মহাপুৰুষ মাধৱদেৱ, তেওঁ ঘোৰ শাক্ত আছিল, শাস্ত্ৰত অগাধ পণ্ডিত আছিল। কোনবিলাক শাস্ত্ৰত? আগম শাস্ত্ৰত, য'ত বলি বিধানৰ কথা আছে। আৰু তাৰ উদাহৰণ হিচাপে চৰিত পুথিত আপোনালোকে পাব, যেতিয়া তেওঁ এবাৰ ভায়েকৰ ওচৰৰ পৰা বন্দুকাৰ পৰা আহি আছিল, বাটত গম পালে যে মাক অসুস্থ হৈছে, নৰিয়াত পৰিল। আৰু তেওঁ শাক্তপন্থী এজন লোকৰ হিচাপে দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে, হে দেৱী মা, মোৰ মাক সুস্থ কৰি তোলা এহাল পাঠা ছাগলী। আমাৰো বহুতে তেনেকৈ টোপ দিয়ে ভগৱানক, ল'ৰাটোৰ চাকৰি এটা দিয়া প্ৰভু, নামঘৰৰ সোঁফালৰ বাৰাণ্ডাৰ টিংখিনি ময়ে দি দিম, ঘোষ। ছোৱালীজনীৰ কাৰণে ভাল ল'ৰা এটা চাই দিয়া, আৰু তোৰণখন ময়ে বনাই দিম, ঘোষ। বহুতে দিয়ে। মহাপুৰুষ মাধৱদেৱে চাইন এগ্ৰিমেণ্ট কৰিছে, মাক ভাল কৰাই দিয়া এহাল পাঠা। আৰু ঘৰলৈ আহি পেলাই গম পালে যে সঁচাকৈ মাক সুস্থ হ'ল। মাকক থৈ গৈছিল ভনী জোৱাইক ৰামদাসৰ ওচৰত। ৰামদাসক ক'লে, মই এটা এগ্ৰিমেণ্টত চাইন কৰিছোঁ, মা সুস্থ হ'লে দেৱীৰ ওচৰত পাঠা ছাগলী এযোৰ দিব লাগিব, গতিকে তই পইচা ল, পাঠা ছাগলী আনি দে। ৰামদাসে ইতিমধ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মত শৰণাগতি হৈছে, য'ত দূৰ দূৰলৈকে কোনো বলিৰ কথা নাই, কেৱল ভকতৰ সংগত নাম গোৱাৰ কথা কৈছে, শ্ৰৱণ কীৰ্তন। সেইকাৰণে ৰামদাসে নুশুনাৰ ভাও ধৰি থাকে, পইচা দিয়ে নলয়, ইফাল সিফাল কৰি ঘূৰি থাকে। শাৰদীয় পূজা ওচৰ পালে, মাধৱ পুৰুষৰ খং উঠি আহিছে, আৰু এদিন ক'লে, হোকৰা কুচিয়াৰ পো বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল। সেইদিনা ৰামদাসৰো খং উঠি গ'ল, আৰু ক'লে, আমাৰ আগত দেখাও হ'ব ৰ চোত, শংকৰক লগ পাইলে হৈবি লোট সোত। মোৰ ওচৰততো দেখাইছ তই, যেতিয়া তই গুৰুজনাক লগ পাবি তোৰ হাৱা ওলাই যাব। কোন শংকৰ? আছে এজন, যিজনে এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছে, য'ত বাক্য কৰ্ণ মনমুখ আছে মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। প্ৰত্যেকজন মানুহৰ কোনো জাতিকুল নিৰ্বিচাৰে তাত অধিকাৰ আছে, আৰু ইয়াত দূৰ দূৰলৈকে কোনো ধৰণৰ হিংসা ধৰ্মৰ প্ৰশ্ৰয় নাই, হয় নেকি? আৰু মই যে যিমানবিলাক গ্ৰন্থ পঢ়িছোঁ সেইবিলাকতো আছে। মোক লৈ ব'ল তোৰ শংকৰ ওচৰত, বোলে আজি বেলি বহিল, কাইলৈ ওলাবা। 5 দিনা লৈ গৈছিল। মাধৱ পুৰুষে বাটত ভাবি গৈছে, শংকৰদেৱ হ'ব পাৰে জ্ঞানী শাস্ত্ৰজ্ঞ, ময়ো কম নহয়, ময়ো শাস্ত্ৰ জানো, গতিকে মই কোনো কাৰণত শংকৰদেৱক সেৱা নকৰোঁ। আৰু এইটো অহংকাৰ লৈ গৈছে। কিন্তু গৈ যেতিয়াই গুৰুজনাক ব্যাখ্যাৰ আসনত বহি থকা দেখা পালে, গুৰুজনাৰ শৰীৰৰ যিটো সৌন্দৰ্য, যিটো পাছত মহাপুৰুষ মাধৱদেৱে গুৰু ভতিমাত লিখিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈসন সুৰপৰ কাষ, সকল সভাসদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ। যিটো সৌন্দৰ্যৰ কথা পাছত তেওঁ নিজে স্বীকাৰ কৰিছে। গুৰুজনাক দেখাৰ লগে লগে তেওঁ সেৱা কৰিলে। গুৰুজনে ৰামদাসক সুধিলে, ৰামদাস এওঁ কোন, ইমান সুন্দৰ যুৱক? চিনাকি দিলে। চিনাকিত ওলাল যে তেওঁৰ পৰিয়ালৰে মনুমতী বাই ল'ৰা। অ' মনু বাই ল'ৰা, আহা মাধৱ আহা, বহা। কিয় আহিলা? ৰামদাসে কৈছে, আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে। কিয়? এইজনে কৈছে পাঠা ছাগলী দিব লাগে, আৰু মই কৈছোঁ এইবিলাকৰ কোনো কাম নাই। হয় নেকি মাধৱ? বহা, কোৱাচোন তুমি কি কি ক'ত ক'ত পাইছা? আৰু মাধৱদেৱে যিমানবিলাক আগম শাস্ত্ৰত যিমানবিলাক বলি বিধানৰ কথা পাইছে, এফালৰ পৰা তেওঁ উদ্ধৃতি দি গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ শ্লোকৰ দ্বাৰা তাক খণ্ডন কৰি গৈছে। আৰু শেষত ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে গুৰুজনাই, যথা তৰুৰ মূলে নিচেচানে ন তৃপ্যন্তি তদ স্কন্দ ভুজ উপশাখা
প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। ইয়াৰ অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল। ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। গছ এজোপাৰ যদি মূলত পানী দিয়ে, অট'মেটিকেলি ডাল পাতে পাব। ডাল পাতত যদি সিঁচি থাকে, মূলত যদি নিদিয়ে, তাৰ পৰা লাভ নহ'ব। আৰু উদাহৰণ দিছে, ভোকত থকা এজন মানুহে ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়। ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। যদি ভোকাটোৰ এজন মানুহে অন্ন ভোজন কৰে, তেতিয়া তাৰ ইন্দ্ৰিয় তৃপ্তি পাব। ভোকত থকা এজন মানুহে যদি বস্ত্ৰ অলংকাৰ পিন্ধিছে, তাৰ পৰা তাৰ ইন্দ্ৰিয়ৰ একো প্ৰীতি নাসাধে। সেইকাৰণে গুৰুজনাই ক'লে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। লগে লগে মহাপুৰুষ মাধৱদেৱ দীঘল দি পৰিল। গুৰুজনাই ক'লে, মাধৱ তুমি এবাৰ সেৱা কৰিছিলা, আকৌ কিয় কৰিছা? মাধৱ পুৰুষে ক'লে, হয় গুৰুদেৱ, আগতে আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা লৈছিলোঁ, আৰু এতিয়া আপোনাক মই আধ্যাত্মিক গুৰু হিচাপে স্বীকাৰ কৰিছোঁ। কাৰণ মই যিমানবিলাক গ্ৰন্থ পঢ়িলোঁ, এইবিলাক কলিযুগৰ কাৰণে নহয়, চব মিছা। সেইকাৰণে সৌনকে কৈছে সুতমুনিক, ভুৰি নিভুৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগশ অত সাধু অত্ৰ যত সাৰম সমুদ্ধৃত্য মনীষয়া মাম ব্রুহি শ্রদ্ধানানাম যেন আত্মা সম্প্ৰসিদ্ধতি 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত সৌনকে কৈছে, হে সুতমুনি, শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। কলিযুগৰ মানুহ হাহাকাৰ হৈ যাব, কোনটো মানিব কোনটো এৰিব। সেইকাৰণে তুমি যিহেতুকে শাস্ত্ৰজ্ঞ, সমস্ত শাস্ত্ৰ মন্থন কৰি তাৰ সাৰ মৰ্মটো উদ্ধাৰ কৰি আমাক কোৱা, কলিযুগৰ মানুহে কি কাম কৰিলে পৰম গতি লাভ কৰিব পাৰিব। আৰু তেতিয়া সুতমুনিয়ে কৈছে, চিন্তা নকৰিবা, মই তোমাক ইমান সহজ উপায় দিম, যিটো উপায় অৱলম্বন কৰি ৰজা পৰীক্ষিতে 7 দিনত পৰম গতি লাভ কৰিছিল। যিটো উপায় অৱলম্বন কৰি খটাংগ ৰজাই 2 দণ্ডত পৰম গতি লাভ কৰিছিল, মই তোমাক সেয়া উপায় দিম। আৰু তাৰ পাছত তেওঁ উপায় দিলে, সবেই পুংসাম পৰো ধৰ্ম যত ভক্তি ৰধোক সজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি 1:2-6 ভাগৱত প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক। সৌনকে কৈছে, হে সুতমুনিয়ে কৈছে, হে সৌনক আদি ঋষি সমস্ত, কলিযুগৰ পৰম ধৰ্ম হৈছে কৃষ্ণত একান্ত ভক্তি। তাত শৰ্ত দুটা খালি দিলে, অহেতুকি মানে হেতু থাকিব নালাগে, কামনাবিহীন নিষ্কামভাৱে, আৰু অপ্ৰতিহত মাজত অন্তৰবিহীনভাৱে নিৰন্তৰভাৱে, নিষ্কাম আৰু নিৰন্তৰভাৱে কৃষ্ণত একান্তভাৱে ভক্তি কৰি আমি পৰম কল্যাণ সাধিব পাৰোঁ। আৰু তাৰ পাছত সুতমুনিয়ে সুখদেৱ আৰু পৰীক্ষিতৰ মাজত কি কথা বতৰা হৈছিল, এই কথাখিনি আগবঢ়াই গৈছে। পৰীক্ষিত পঞ্চপাণ্ডৱৰ নাতি, তেওঁ এবাৰ চিকাৰ খেলিবলৈ যাওঁতে পিয়াহত আতুৰ হ'ল আৰু সমীক মুনিৰ আশ্ৰমত সোমাল। সমীক মুনি সেই সময়ত ধ্যানমগ্ন হৈ আছিল। যেতিয়া এজন মানুহ ধ্যানত থাকে, বাহ্যিক কাৰ্যকলাপবিলাক তেওঁ গম নাপায়, কি হৈ আছে একো গম নাপায়। আত্মা পৰমাত্মাৰ মিলন হৈ থাকে, তেওঁ আন্তৰিকভাৱে পৰম আনন্দ লাভ কৰি থাকে, বাহ্যিক ক্ৰিয়াকলাপ একো নাজানে। পৰীক্ষিতে পানী বিচাৰিলে, হে ঋষিবৰ মোৰ পিয়াহ লাগিছে, পানী দিয়া। ঋষিয়ে গম নাপালে। পৰীক্ষিতৰ খং উঠিল আৰু খঙৰ ভমকত ওচৰতে এডাল মৰা সাপ আছিলে, সেই সাপডাল ধনুৰ অগ্ৰভাগে নি পৰীক্ষিতৰ সমীক মুনিৰ ডিঙিত পেলাই দিলে। ওচৰতে কেইটামান পিতেকৰ লগৰ, শৃংগী মুনিৰ লগৰ ল'ৰাই খেলা ধূলা কৰি আছিল। সিহঁতে দেখা পালে আৰু কিছু নিলগত থকা শৃংগী মুনিক, সমীকৰ পুত্ৰ শৃংগী, তাক ক'লে, গৈ তোৰ দেউতাৰৰ ডিঙিত ৰজা এজনে সাপ এডাল দি থৈ গ'ল। শৃংগীয়ে ভাবিলে, মোৰ দেউতাৰ ডিঙিত যিহেতুকে সাপ দিলে, দেউতাক চাগে খুটিলে, ইতিমধ্যে দেউতাৰ মৃত্যু হ'ল। গতিকে সিও নভবা নিচিন্তাকৈ ৰজাজনক অভিশাপ দি দিলে, সপ্তম দিৱসত তোক তক্ষকে দংশক, বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হওক। সাপ দিলে, 7 দিনৰ দিনা তোক তক্ষকে দংশন কৰিব
আৰু তাৰ বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হ'ব। তাৰ পাছত বাপেকৰ ওচৰত আহি যেতিয়া কান্দিবলৈ ধৰিলে, বাপেকৰ ধ্যান ভংগ হ'ল, চকু খুলিলে আৰু ডিঙিত এডাল সাপ থকা দেখি পেলাই দিলে। কোনে কৰিছে এইটো কাম? পিতেকে ক'লে যে এজন মহাৰাজ আহিছিল আৰু সেইজনে এই সাপডাল তোমাৰ ডিঙিত দি গ'ল, ময়ো তেওঁক সাপ দি দিলোঁ, 7 দিনৰ দিনা তক্ষকে দংশন কৰিব। ৰজা ধ্যানমগ্ন হৈ ঋষিজনে ধ্যানমগ্ন হ'ল আৰু গম পালে যে সেইজন আন নহয় পৰম বৈষ্ণৱ পৰীক্ষিত। পিতেকক ক'লে তই অল্প কাৰণত ইমান ভয়ংকৰ শাস্তি দিব নালাগিছিল। পাৱাৰ সেইকাৰণে যোগ্যজনক দিব লাগে। যদি পাৱাৰ কোনোবা অযোগ্যজনৰ হাতত পৰিল তেতিয়াহ'লে তাৰ পৰা সমাজৰ বিপত্তি আহিব। ইলেকশ্যন আহি আছে, আপোনালোকে পাৰ্টিৰ কথা নাই, যোগ্যজনক দিব। যিজনক জানে যে এইজনক পাৱাৰটো দিলে এওঁ আমাৰ হৈ কাম কৰিব, সেইজনক দিয়ক। কোন পাৰ্টিৰ কি কথা পিছৰ কথা। পাৱাৰত অহাৰ পাছত যদি জানে যে ই পাৱাৰ পোৱাৰ পাছত আমাৰ যে কয় চিকাই বৰচাং ঢুকি পালে, তাৰপিছত আপোনালোকৰ ফালে নচোৱা হ'ব, সেইজনক দি লাভ নাই। শমিক মুনিয়ে কৈছে যে মই বৰ ভুল কাম কৰিলোঁ, তোক এইটো পাৱাৰ দি পেলাই। পিতেকক কৈছে, শৃংগীক তই ইমান অকণমান কথা এটাত এনেকুৱা ভয়ংকৰ শাস্তি দি দিলি। পাৱাৰ আছে বুলিয়ে, পাৱাৰ আছে বুলি আৰু অপব্যৱহাৰ কৰিব নাপায়। তথাপিতো এজন শিষ্যক পঠাই দিলে ৰজাৰ ওচৰলৈ। ৰজায়ো ঘৰলৈ যোৱাৰ পিছত অনুতপ্ত হ'ল, মই কি কৰিলোঁ এয়া? মই কৃষ্ণৰ এজন পৰম ভক্ত হৈ ঋষিজনৰ ডিঙিত কিহৰ কাৰণে মৰা সাপ দিলোঁ? মোৰ মনটো কি হৈ গ'ল? চিন্তা কৰি থাকোঁতে এজন শিষ্য আহি পেলাই ক'লেহি যে মহাৰাজ, আপোনাৰ প্ৰতি ভয়ংকৰ এটা অভিশাপ হৈছে, 7 দিনৰ দিনা আপোনাক তক্ষকে দংশন কৰিব, গতিকে যি ইচ্ছা আপুনি কৰক। পৰীক্ষিতৰ মনত বৈৰাগ্য ভাৱ আহিল। দুজন মানুহে মৃত্যুৰ আগজাননী পাইছে। এজন হৈছে কংস। জাক লয়া জাস কংস সোণৰে অজ্ঞান, দৈব্যকীৰ অষ্টম গৰ্ভে তোৰলৈব্য প্ৰাণ। আকাশীবাণী হ'ল। কংসই ভাবিলে মোৰ প্ৰাণ, অষ্টম পুত্ৰ দৈব্যকীকে কাটি খতম কৰি দিম, আৰু তৰোৱাল উলিয়াই দৈব্যকীক কাটিব ধৰিলে। বসুদেৱে কাকুতি মিনতি কৰি ৰাখিলে, এয়া আপুনি জানে। আৰু পৰীক্ষিতে গম পাইছে যে 7 দিনৰ দিনা তক্ষকে দংশন কৰিব, কিন্তু পৰীক্ষিতে তক্ষকক দংশন কৰিবলৈ যোৱা নাই। পৰীক্ষিতৰ মনত পৰম বৈৰাগ্য ভাৱ আহিছে আৰু পুত্ৰ জন্মেজয়ক ৰাজ কাৰ্য দি গংগাৰ পাৰলৈ গমন কৰিলে। লগে লগে এই খবৰটো চৌদিশে বিয়পি পৰিল। আজিকালি যিটো ভাইৰেল হোৱা বুলি কয়, আজিকালি কয় নহয় মেছেজটো ভাইৰেল হৈ গৈছে। এই ভাইৰেল হৈ গ'ল, চব ফালে গুচি গ'ল খবৰ। আৰু ঋষি মুনিবিলাক আহি পেলাই গংগাৰ পাৰত চব একত্ৰিত হ'ল। ঋষিসকলৰ হাতত বহুত শক্তি আছে। আগৰ যিবিলাক ঋষি, তেওঁলোকে ৰজাক ক'লে মহাৰাজ চিন্তা কৰিব নালাগে, তক্ষক কোন, আমি আপোনাক ৰাখিম তক্ষকৰ পৰা। পৰীক্ষিতে ক'লে মোক ৰক্ষা কৰিব নালাগে, যদি পাৰা তেতিয়াহ'লে এটা প্ৰশ্নৰ উত্তৰ দিয়া। কি প্ৰশ্ন? মৃত্যুমুখী মানুহে কি কাম কৰা উচিত? কাৰণ পৰীক্ষিতৰ 7 দিনত মৃত্যু হ'ব। সেইকাৰণে প্ৰশ্ন কৰিলে যে মৃত্যুমুখী মানুহে কি কৰা উচিত অন্তিম সময়ত। এতিয়া তাতো আকৌ বিভিন্ন ঋষিৰ বিভিন্ন মত। কোনোবাই ক'লে যাগ যজ্ঞ পূজা পাতল কৰা এই 7 দিন, কোনোবাই ক'লে নাই তপ তীৰ্থ কৰা, কোনোবাই ক'লে বলি দিয়া, কোনোবাই ক'লে ধ্যান ধাৰণা কৰা। পৰীক্ষিত সন্তুষ্ট হ'ব পৰা নাই। সেই সময়তে পৰাশৰ নাতি ব্যাসৰ পুত্ৰ শুকদেৱ এই সভালৈ আহিল। অহাৰ লগে লগে সমস্ত ঋষিমুনি থিয় হৈ দিলে। শুকদেৱৰ এনেকুৱা পাৱাৰ, শক্তি, তেওঁক সকলোৱে সন্মান কৰে, আনকি নিজৰ বাপেক আৰু ককাকো থিয় হৈ দিছে। শুকদেৱৰ এটা স্বভাৱ আছিল যে এটা জেগাত এজনী গাই দোহন কৰাৰ যিকণ সময়, গাই এজনী খিৰোৱাৰ যিকণ সময়, সিমান সময়হে এজেগাত থাকে, তাতকে বেছি কোনোদিন ক'তো থাকি পোৱা নাই। ভিক্ষা খুজিবলৈ যায়, ভিক্ষাম দেহি, কিমান সময় ৰ'ব? গাই এজনী খীৰাবৰ কাৰণে যিমানকণ সময় লাগে, বছ, তাৰপিছত তাৰ পৰা ওলাই গুচি যায়। সেইজন শুকদেৱৰ আগমন ঘটিল। পৰীক্ষিতে তেওঁক আদৰি আনিলে, আসন দিলে, বহুৱালে আৰু প্ৰশ্নটো আগবঢ়াই দিলে। অথ পৃশ্ৰামী সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য য়ৎ কাৰ্যম ম্ৰিয়মাণস্য সৰ্বদা यद श्रोतव्यम यद जप्यम यद कृतिव्यम नृभि प्रभु स्मर्तव्यम भजनीयम व ब्रूहि जद व विपर्जयम। 1:19:37, 1:19:38।
প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰ শ্লোক ক'লে মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত মৃয়মান নৰে সদায়ে কি কৰ্ম কৰিবে এইটো লোকত মৃত্যুমুখী মানুহে সদায় কি কাম কৰিব এই কথাটো উত্তৰ দিয়া কাহাক শুনিবে কাহাক জপিবে কাহাক স্মৰিবে নৰে ভজনৰ যোগ্য কোননো দেৱতা কহিও মুত সত্তৰে শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা তুমি সে পৰম গুৰু মুনিবৰ আমাতো কৈ সৰ্বথা পৰীক্ষিতৰ সিধা প্ৰশ্ন হে শুকমুনি মৃত্যুমুখী মানুহে কি কাম কৰা উচিত আপুনি মই ভাবিব পাৰো যে পৰীক্ষিতক সাপ দিছিল 7 দিনৰ দিনা তক্ষকে দংশন কৰিব গতিকে পৰীক্ষিতটো মৃত্যুমুখী আমি বিলাকে সেয়া জানি কি কৰিম আমাৰো 7 দিনৰ ভিতৰতে মৃত্যু হয় সোম মঙ্গল বুধ বৃহস্পতি শুকুৰ শনি আৰু ৰবি এই 7 দিনৰ ভিতৰতে আমাৰো মৃত্যু হয় গতিকে মৃত্যুমুখী আমিও ট্ৰেইনত উঠাৰ লগে লগে এটা ষ্টেচনত নামিব লাগিব এইটো ধুৰুপ ইয়াৰ পৰা হাত খাৰিব নোৱাৰে ট্ৰেইনত উঠিল যেতিয়া আপুনি এটা ষ্টেচনত নামিবই লাগিব জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে নাত্বম সূচিতুমৰ হসি দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা হে অৰ্জুন জন্ম ললে মৃত্যু নিশ্চিত আৰু মৃত্যু হলে পুনৰ জন্ম নিশ্চিত ইয়াক লৈ শোক কৰাৰ কোনো কাৰণ নাই পৰীক্ষিতে প্ৰশ্ন কৰিলে আৰু শুকদেৱে তেতিয়া ভাগৱত কোৱা আৰম্ভ কৰিছে মূল ভাগৱত সংস্কৃত 12টা স্কন্ধ 335টা অধ্যায় 18,000 শ্লোক 5,96,000 শব্দ 10টা লক্ষণ অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰে অনুকথা নিৰোধ মুক্তি আশ্ৰয় 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় প্ৰথম শ্লোক ভাগৱত সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ইখানু নিৰোধ মুক্তি আশ্ৰয় তৃতীয় স্কন্ধৰ পৰা লক্ষণ কোৱা আৰম্ভ কৰিছে কোনটো স্কন্ধত কি আছে প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ কেৱল পাতনি তৃতীয়ৰ পৰা ভাগৱতৰ লক্ষণবিলাক আৰম্ভ হৈছে প্ৰথম আহিছে সৰ্গ সৰ্গ মানে সৃষ্টি আমি নাম গাওঁতে গাওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী এই কোটি কোটি ব্ৰহ্মাণ্ড সৃজন কেনেকৈ হ'ল কোনে সৃজিলে সেয়া জানিবৰ কাৰণে তৃতীয় স্কন্ধ অধ্যয়ন কৰিব লাগিব চতুৰ্থ স্কন্ধ বিসৰ্গ ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ আজি আপোনালোকৰ পাঠ চলি আছে চতুৰ্থ স্কন্ধ পৃথুৰ জন্মৰ বিষয়ে পাঠ হৈ আছে বেনৰ শৰীৰ মথন কৰি পৃথুক জন্ম দিছে এই কথাটোৰ পাঠ চলি আছে আমি যিমান দূৰ শুনিলো চতুৰ্থ স্কন্ধত ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ চতুৰ্থ স্কন্ধ পঞ্চম স্কন্ধ স্থান ভূগোল আৰু খগোলৰ বিষয়ে যদি জানিব বিচাৰিছে খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিস্তৃত জ্ঞান তেতিয়াহ'লে পঞ্চম স্কন্ধ অধ্যয়ন কৰিব লাগিব ষষ্ঠ স্কন্ধ হৈছে পোষণ ভগৱান কৃষ্ণই কোটি কোটি ব্ৰহ্মাণ্ডত ব্যাপ্তমান হৈ থকা সমস্ত জীৱক কেনেকৈ পোষণ কৰিছে এটা সন্তান জন্ম হোৱাৰ প্ৰাক মুহূৰ্তত মাতৃৰ স্তনত তাৰ খাদ্য গাখীৰ তৈয়াৰ কৰি দিয়ে কিমান কৃপালু ভগৱান কেনেকৈ সম্ভৱ অসংখ্য জীৱ আছে প্ৰত্যেক জীৱৰ পোষণ কৰি আছে যিজন ঈশ্বৰে জানিবৰ কাৰণে অধ্যয়ন কৰিব লাগিব ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান বৃত্তাসুৰ বধ চিত্ৰকেতু উপাখ্যান বিভিন্ন কাহিনীৰ দ্বাৰা সপ্তম স্কন্ধ লক্ষণ হৈছে উতি মানে বাসনা তিনি ধৰণৰ বাসনা আছে এক হৈছে দৈবিক বাসনা এক হৈছে আসুৰিক বাসনা এক হৈছে মানৱীয় বাসনা মহন্তৰ কোপত